লিখিত হয় যে ডক্টৰ গৌৰৱ অসমৰ গৱেষক হিচাপেও আচলতে এটা পৰিচয় আছে। অসমৰ গৱেষণাৰ একদম খুব ধাৰাসাৰ গৱেষণা বুলি মুঠতে আমি কেইজনমান মানুহৰ নামেই হাতত ল'ব পাৰোঁ। ডক্টৰ বীৰ গোহাঁই, আমাৰ তেখেতসকলকে পিছৰ প্ৰজন্মৰ যদি আমি চাওঁ মানে ডক্টৰ গৌৰৱ অসমৰ নামটো আহে। এজন ব্যক্তি হিচাপেহে কৈছোঁ যে অসমৰ কেতিয়াবা প্ৰিয় অপ্ৰিয় বহুত কথাই তেখেতৰ গৱেষণা গ্ৰন্থবিলাকত ঠাই থাকে। তেখেতৰে গৱেষণা গ্ৰন্থৰ বাবেই কেতিয়াবা আক্ৰান্তও হৈছে। কথা নিৰ্ভয়ে কৈ দিয়াৰ বাবে কেতিয়াবা আনকি আউধাৰ বুলিও তেওঁ ভাবে। পত্নী হিচাপে মই সেইবিলাকত মই সকলোকে যিহেতু দেখিছোঁ বা মই বহুত আগৰ পৰা লগত জড়িত, মই আপোনালোকক জনাওঁ যে ঘৰখনত আমাৰ প্ৰতিদিনেই নতুন কথাৰ যেতিয়া সন্ধান হৈ থাকে, প্ৰতিদিনে আচলতে মই তেওঁক ভাল পাওঁ। কিবা সদায় যে মই তেওঁলোকৰ সৈতে সমানে পঢ়িব পাৰোঁ তেনেকুৱা নহয়। মোৰ নিজৰ মানে আপোনাৰ মই আচলতে বিজ্ঞান ভিত্তিক কথাবিলাক মই বেছি ভাল পাওঁ। বিজ্ঞান বস্তুবিলাক মই বেছি ভাল পাওঁ বা বিভিন্ন ধৰণৰ মানে প্ৰতিবোৰ গ্ৰন্থ মানে এখন ছবিক মাছৰ নাম বুলি ক'লে যিটো হয় যে খুব বিভিন্ন ধৰণৰ বস্তুৰ প্ৰতি মই ইচ্ছুক। কিন্তু তেওঁৰ অসমৰ ইতিহাস, পৃথিৱীৰ ইতিহাস, ভাৰতৰ ইতিহাস, অসমৰ ৰাজনৈতিক আৰ্থসামাজিক যিখিনি কথা যিখিনি কথা সেইখিনি ডক্টৰ গৌৰৱ অসমৰ বৰ আৰু আচলতে তেখেতৰ পিতৃ ডিম্বেশ্বৰ দত্ত শৰ্মাও একেধৰণৰে আছিল। ডিম্বেশ্বৰ দত্ত শৰ্মাৰো বিভিন্ন বিষয়ত কথা কোৱা আৰু মানুহবিলাকৰ সম্পৰ্কে ইমান মনত ৰখা শক্তি আছিল। মোৰ ঘৰত ধৰক আমিও কিছুমান বিদ্যায়তনিক পৰিয়ালতে ডাঙৰ হ'লোঁ, কিন্তু সকলোবিলাক ঘৰৰে আলোচনা বা বিদ্যায়তনিক যি আগ্ৰহ কিন্তু বেলেগ বেলেগ। মই যোৰহাটলৈ বিয়া হোৱাৰ পিছত মই কেৱলটো আচৰিত কথা দেখিছিলোঁ। আমি পঢ়া শুনা কৰিছোঁ, ভাল ৰিজাল্ট কৰিব লাগে, বিভিন্ন বিষয়ৰ জ্ঞান জানিব লাগে, এনেকুৱা কথা। কিন্তু বৰকে আমাৰ ঘৰবিলাকত ৰিচাৰ্চ ইমান নাছিলে। মোৰ নিজৰ মামা বংশতে মোৰ মামাৰ বংশ নিজৰ আছিলে, নিজৰ মামা তেওঁ মোৰ আইতাৰ ককাই হয়, মোৰ মাৰ নিজৰ মা আৰু মোৰ মাৰ নিজৰ ককাই ভাইবিলাকতো তোমালোকৰ মামা মাহী জেঠিমাৰ কবি এনেকুৱা আৰু মই ডাঙৰ বিখ্যাত নহয়, কিন্তু নিজৰ অঞ্চলত অন্ততঃ সাহিত্য সেৱা আগবঢ়াই যোৱা হিচাপে তেখেতসকলক কিন্তু যথেষ্ট সন্মান পুৰস্কাৰ আহি আছে। মই দেখিছিলোঁ যে মানুহবিলাকৰ ঘৰবিলাকত আমি যিবিলাক শিক্ষিত পৰিয়াল বুলি ভাবোঁ, যিবিলাক শিক্ষাৰ প্ৰভাৱৰ লুটি গৈছোঁ। আমাৰ মাহঁতৰ মোৰ মা প্ৰথম যিবিলাকে পঢ়া কৰা এজনী ছোৱালী হৈছে। আমি চবেই জানো যে স্বাধীনতা সংগ্ৰামত যোৰহাটৰ সেই অঞ্চলবোৰ বৰ অগ্ৰণী ভূমিকা আছিল। তাতে প্ৰথম যিবিলাক স্কুলবোৰ হৈছিলে, মা প্ৰথম শ্ৰেণীলৈকেহে পঢ়িছিলে। কিন্তু ল'ৰাবিলাকে যেতিয়া ছোৱালীবিলাক স্কুললৈ গ'লে ল'ৰাবিলাক সদায় তেতিয়াৰ পৰা আজিলৈকে ল'ৰাবিলাকৰ সেইদিনা ল'ৰাবিলাকে বহুত ছোৱালী আচলতে বৰ ক্ষতি কৰি দিছে। ছোৱালীবিলাক যেতিয়া যায়, ল'ৰাবিলাকে হাঁহে। এতিয়াও ছোৱালীবিলাকে যেতিয়া কিবা এটা অধিকাৰ অৰ্জন কৰে, সন্মান অৰ্জন কৰে, হাঁহে। কিন্তু ল'ৰাবিলাকৰ কিবা জোকাই থকাৰ অতিষ্ঠ হয়, মায়ে এদিন স্কেলেৰে মাৰ মাৰি দিলে আৰু স্কুললৈ যাবলৈ। কিন্তু প্ৰথম শ্ৰেণীলৈকে পঢ়া মায়ে আমাক যি দুচকু দি গ'ল মানে পঢ়িবৰ কাৰণে মাকে ভুঙা পঢ়াওঁ। তেখেতে যেতিয়া এইবিলাকলে টেবলেটৰ পিছফালটো পঢ়ে, মোৰ মা আছিলে, আমাৰতো ইমান কিতাপখন আছিলে, আমি বৰ ধনী ঘৰৰ মানুহো নাছিলোঁ। কিন্তু আমি যদি এই দোকানৰ যে ভুঙাবোৰ তেতিয়া আমি এনেকুৱা কিতাপেৰে বনাই নলওঁ জানো, আমিও বনাওঁ, নিজেও বনাই বাৰু। ভুঙাবিলাকত যদি কিবা আখৰ আহে, মায়ে একদম থৈ দিব খুলি পেলাব। মায়ে ইমানেই আগ্ৰহ আছিল। খুব সাধু কিতাপ, কিতাপ আমি জানো, এতিয়াতো বিস্ময় পিছলৈ এনেকুৱা বস্তুবিলাকেই বেছিকৈ আহে। বৰ গধুৰ গধুৰ আলোচনীবিলাক আমি ইমান পঢ়িব নাপাইছিলোঁ বাৰু, কাৰণ আমি চামাৰো ডাঙৰ হৈছিলোঁ। কিন্তু এই জগতখনৰ পৰা ওলাই আহি পেলাই শহুৰ দেউতাৰ ঘৰত দেখিলোঁ মোৰ মাকো তেখেতৰ ঘৰখন বৰ বিখ্যাতেই। তেখেতৰ মোৰ দুজন ককাই ভাই সাহিত্য সভাৰ নামৰ সভা হৈছিল, কীৰ্তনাথ শৰ্মা, সত্যনাথ শৰ্মা। তেখেতসকলৰ ঠিক বিদ্যায়তনিক স্বৰূপ শাহুৰৰ ওচৰলৈও আহিলে। মই প্ৰথম আবাহন লিখিছোঁ তাত যোৰহাটত আহি। কিন্তু মোক যিটো মুগ্ধ কৰিছে, মই লিখিছিলোঁ মোৰ দেউতাৰ শহুৰ দেউতাৰ মানে ৮০ বছৰীয়া যি সংবৰ্ধনা অনুষ্ঠান হৈছিল, তাত এখন কিতাপী আছে, তাত মই লিখিছিলোঁ যে মই তিনিচুকীয়াত নেদেখা কথা এটা মই দেখিছিলোঁ যে ইয়াত দেউতাক খুব বৰ সুস্থ হৈ থাকে, অনবৰত কিবাকিবি সম্পাদনা কৰি থাকে। কি সম্পাদনা কৰে আমি যদি জোকাই ধৰক তেখেতসকলৰ স্মৃতিচাৰণৰ কিতাপবিলাক যে ওলায়, সেইটো কিন্তু আপুনি অসমৰ অন্য ঠাইতে নেদেখিব। খুব বৰ ডাঙৰ বৰেণ্য ব্যক্তি হ'লেহে ওলায়। কিন্তু যোৰহাটত মানে প্ৰায় আমাৰ ঘৰত মানে প্ৰায় প্ৰতিদিনে এখনকৈ আহে
বুলি ক'ব পাৰি আৰু তাৰ বহুতবিলাকৰ সম্পাদক বহু দেউতা আৰু যিটো পৰিয়ালবিলাকো বিদ্যাৰ্থী দিৱসৰ পৰা আগবঢ়াটো প্ৰতিটো পৰিয়ালৰে অতীত আপুনি যদি খুচৰে দেখিব অসমৰ কাৰণে কিবা সেৱা আগবঢ়াই যোৱা কিবা অৱদান আগবঢ়াই যোৱা শিক্ষা মন্ত্ৰীবিলাক সিহঁতৰ মানুহবিলাকৰ লগত আছিল। সেই যে চৰ্চাটো সেই পৰম্পৰাটো কিন্তু দেখিব পিছত মই নিজে ভাবোঁ যে মানুহবিলাকৰ হয় আমি আহি মেলি পৃথিৱীখন আমি গুচি যাম। প্ৰত্যেকজন মানুহে যিবিলাক ধৰক টকাইটো বাদ দিলে প্ৰত্যেকজন মানুহে সমাজলৈ কিবা এটা অৱদান আগবঢ়াই যায় আৰু সেই অৱদানৰ স্বীকৃতিটো মানুহে এটা লোক আচলতে বিচাৰে। 40ৰ পিছত মানুহে নিজৰ কামবিলাকৰ এটা স্বীকৃতি বিচাৰে, অলপমান কোনোবাই তেখেতৰ সম্পৰ্কে ভাল কথা কোৱাটো বিচাৰে। একো নকৰে, ইমানবোৰ ভাল ভাল ল'ৰা ছোৱালী প্ৰতিষ্ঠা কৰিছে, বহুত মাতৃবিলাকে নিজৰ সন্তানক খুব ভালকৈ ডাঙৰ কৰে, সেইটো এটা ডাঙৰ কৃতিত্ব। আৰু আপুনি ভাবি চাওক যে নিজৰ ল'ৰা ছোৱালীবিলাকক প্ৰতিষ্ঠা কৰাৰ পিছতো 93 বছৰ বয়সলৈকে মানুহ এজনে নাজিৰাৰ কথাখিনি লিখি যোৱাটো তেখেতৰ সামাজিক দায়িত্ব বুলি ভবাটোৱেই আচলতে এটা সম্বৰ্ধনা দিবলগীয়া কথা। আমি ব্ৰিটিছবিলাকৰ পৰা শিকিব লগা হ'লে মই ডক্টৰ দেওভৰ শৰ্মাৰ ৰিচাৰ্চ সংক্ৰান্তত তেখেতৰ হিচাপে মই বহুত কাম কৰিছিলোঁ। মই তেতিয়া দেখিছিলোঁ যে ব্ৰিটিছবিলাকে ইমানেই লিখে তেতিয়াতো হেণ্ডেল কলমে যিখিনি ডুবাই লিখা কলম বহুত নকল কপি থাকে, বহুতে নকল কৰে। এখন কিনা কথাৰ বহুত কপি থাকে, সেই কপিবোৰ কৰিবলৈ তেওঁ কোৰ্টত বহুত মানুহ থাকে, কপি কৰে। একেটা বস্তুকে বহুত ধুনীয়া আখৰে কপি কৰে মানুহে, ধুনীয়া ধুনীয়া ইংৰাজী। কিন্তু ব্ৰিটিছ যিবিলাক কমিশ্যনাৰ যিবোৰ আহিছিল বা আমাৰ ভাৰতীয় যিবিলাক অফিচাৰেও ব্ৰিটিছক সেৱা আগবঢ়াইছিল, তেওঁলোকে বিৰাট লিখিব লাগিছিল, প্ৰত্যেক দিনে ৰিপৰ্ট লিখিব লাগে আৰু দিব লাগে। আৰু বিপদ সেইকাৰণেই নেকি এতিয়ালৈকে আমাৰ ACS অফিচাৰ বা IAS অফিচাৰ যিবোৰ হয় তেওঁলোকক কয় ডোন্ট ট্ৰাষ্ট ইয়ৰ মেমৰি, গতিকে তেওঁলোকক খুব লিখি যাব লাগিব। আৰু যেতিয়া আমি সত্যেন্দ্ৰনাথ বৰকটকীহঁতক পাইছোঁ, তেখেতসকলে যেতিয়া এই নাগালেণ্ডৰ ফাললৈ তেখেতসকলে সেৱা আগবঢ়াইছে কমিশ্যনাৰ হিচাপে, তেওঁলোকে প্ৰত্যেকদিনাই লিখিছে, প্ৰত্যেকদিনাই লিখি গৈছে। আজি অমুক ফুল এপাহ দেখিলোঁ, মোৰ যিহেতু মোৰ গছ গছনিৰ প্ৰতি ইণ্টাৰেষ্ট, তেখেতৰ লগত কাম কৰি থাকোঁতে দেৱৰখনৰ লগত কাম কৰি থাকোঁতে সত্যেন্দ্ৰনাথ বৰকটকীয়ে লিখা যোৰহাট আৰ্কাইভখন আমি কোৰ্টৰ ওপৰত কম ধূলি বালি লগা অৱস্থাত ওপৰৰ চাঙত থৈ দিছিলে, তালৈকে একদম লৰক ফৰক সেইখনত ময়ো যোগান মোৰো বিদ্যাৰ্থী কাটো বহুত বেছি। তেওঁৰ প্ৰয়োজনীয় কথাখিনি ক'বলৈ যাওঁতে আমি ওপৰত উঠি লৰক ফৰক চাংখনত পৰিছোঁ। আমি কেতিয়াবা ব্ৰিটিছৰ দিনৰে চাং এখন, আমাৰ চৰকাৰৰ দিনত আৰু সেইখন ৰিপেয়াৰো নকৰে কামত। ব্ৰিটিছে বনাই যোৱা যিখন মই, সেই মৈদালত উঠি আমি ওপৰৰ চিলিংখনলৈ উঠিছিলোঁ, আৰ্কাইভত পোৱা কিতাপবোৰ প্ৰচুৰ ধূলি। তাত দেখিছোঁ যে সত্যেন্দ্ৰনাথ বৰকটকীয়ে লিখিছে যে আজি এটা বগা ফুল, এটা লিলি টাইপৰ কিবা এটা ফুল, এই ফুলপাহ আৰু ব্ৰিটিছৰ সেইজনে লিখিছে যে ইয়াৰ বিক্ৰী মূল্য বহুত হ'ব পাৰে। অৰ্থাৎ ব্ৰিটিছ বহুত বেপাৰী জাতি, তেওঁলোকে তাৰ বিক্ৰী মূল্য লৈ পেলাই তেওঁলোকে ভাবিছে। অৰ্থাৎ প্ৰতিটো বস্তুকে লিখি যোৱা, প্ৰতিটো বস্তুকে মহত্ব প্ৰদান কৰা, প্ৰতিটো বস্তুৰ আৰ্থিক ভেলু ঠিক কৰা, এই কামবোৰ ব্ৰিটিছে কৰিছে। আৰু মই ভাবোঁ আজি সেই শিক্ষাৰে শিক্ষিত হৈ আজি আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াবা কি হয়, ময়ো কেতিয়াবা ভাবোঁ যে আমি নিজৰ এতিয়া কৰি থকা মানুহে কিবা কৰিলেও নাক কোচোৱাই গড়ে কাপে দেখুৱাইছে, আমি এনেকুৱা ধৰণৰ কথাবোৰ কওঁ। কিন্তু আমাৰ চৌপাশৰ মানুহবিলাকে কৰি থকা ভাল কামবোৰ কোনো লিপিবদ্ধ কৰি যোৱা আচলতে আমাৰ এটা সামাজিক দায়িত্ব। আমি সেইটো শিকা নাই। আৰু আজি মই নিজেও এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হিচাপে মই ভাবিছোঁ